মিস্ত্ৰীসকল আছে ইয়াতে কাম কৰি আছে ইয়াতে কাম কৰি আছে নেকি ইয়াতে কাম কৰি আছে প্ৰায় কিমান দিন মান ধৰি কাম কৰি আছে বহু আগৰ পৰাই কাম কৰি আছে নহয় একমাহ হ'ল তাৰমানে নতুনকৈ আহিছে আৰু ইয়াতে কামটো আগবাঢ়িছে কিমান মান দিনৰ ভিতৰত কমপ্লিট হৈ যাব পাৰে ধৰক বহাগ মাহত হৈ যাব বহাগৰ আগত ওলাই যাব আৰু মোটামুটি একমাহ আছে আৰু একমাহত ক্লিয়াৰ হৈ যাব দলং চাব আহিছে নেকি দলং ভাল লাগছে না দলংখন নহয় মন মানে একদম বহুত ভাল হৈ গৈছে কিন্তু যি নহওক আৰু অলপ ডেকা অৱস্থাতে পালি বেছি ভাল লাগিল হয় এতিয়া বয়সো বাঢ়িল আৰু তথাপিও সোনকালে চাই যাব পাৰিলে ভাল লাগে আৰু তথাপিও আৰু এমাহৰ ভিতৰতে ওলাই যাব এমাহটো নহয় আৰু 5-10 বছৰ জীয়াই থকাৰ আৰু আশা সকলোৰে আছে মানে এই পৃথিৱী এৰি যোৱাৰ ইচ্ছা কাৰো নাই তথাপিও ভগৱানৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব হয়নে নহয় যিমানখিনি আউক চাল থাকে সিমান দিনে থাকিব পাৰিম মই এতিয়া দলঙৰ ওপৰলৈ উঠি গৈছোঁ মই দলঙৰ পৰিৱেশ দেখাইছোঁ ইয়াতে আছে মিস্ত্ৰীসকলে কাম কৰি আছে এইবিলাক মিস্ত্ৰী কামত লাগি আছে হেল্ল' এভৰিৱান মই কমল কেকে মই মোৰ ইউটিউব চেনেল HDL কেকে আছামৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ আজি মানে কি হয় মই মানে গাঁৱতে আছোঁ গাঁৱৰ পৰা কলৈকো যোৱা নাই আমাৰ গাঁৱত মানে এখন দলং নিৰ্মাণ হৈ আছে গতিকে সেই দলং নিৰ্মাণ কি পদ্ধতিত হৈ আছে কেনেদৰে কৰি আছে সেই পৰিৱেশ মই দেখাব বিচাৰিছোঁ গতিকে বলক এতিয়া আমি দলঙৰ ওচৰলৈ যাওঁ তাত কেনেধৰণে কেনেকুৱা কাম কাজ চলি আছে তাৰ কিছু দৃশ্য আমি চাওঁ আচলতে মোৰ ভিউৱাৰ্ছসকলে ভাবিব মইনো সদায় কিয় গাঁৱৰ ভিডিঅ' বনাই থাকোঁ আচলতে তেনেকুৱা কথা নহয় মই যিহেতুকে নতুন ইউটিউবাৰ হয় আৰু দ্বিতীয়তে মোৰ গাঁৱত দেখাবলগীয়া বহুতো বস্তু আছে গতিকে মই গাঁৱৰ বস্তুখিনি আমাৰ প্ৰথম অসম তথা বিশ্ববাসীৰ সন্মুখত দাঙি ধৰিব লাগিব তাৰপিছতহে মই হয়তো বাহিৰলৈ ওলাই গৈ ভিডিঅ' বনাব লাগিব পোনতে মই এইটোৱে বিচাৰিছোঁ যে মোৰ গাঁৱৰ যিখিনি সম্পদ আছে যিখিনি বয় বস্তু আছে এইখিনি আগতে আমাৰ ওচৰ চুবুৰীয়া বা অসমৰে হওক বা ভাৰতবৰ্ষৰ মানুহে পোনতে জানি লওক সেইটোৰ কাৰণে মই গাঁৱৰ ভিডিঅ' বনাই আছোঁ আচলতে মোৰ ভিউৱাৰ্ছখিনিয়ে বেয়া পাব নালাগে মই দিম বাহিৰলৈ যাম বাহিৰৰ ভাল ভাল ভিডিঅ' আপোনালোকক দেখাই থাকিম গতিকে এতিয়া বৰ্তমান আপোনালোকে মোক এই ছাপোৰ্ট কৰি যাওক আৰু মই যদি ছাপোৰ্ট পাওঁ মই যদি উঠি যাব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আপোনালোকক ইয়াতকৈ ভাল ভাল ভিডিঅ' দেখুৱাবলৈ সক্ষম হ'ম মই মোৰ আগৰ ভিডিঅ'বিলাকত উল্লেখ কৰিছিলোঁৱে যে আমাৰ গাঁওখনৰ ওচৰৰে এখন পুঠিমাৰী নৈ বৈ গৈছে মানে কি হয় আমাৰ গাঁওখন দুটা পাৰ্টত ভাগ হৈ আছে মানে পুঠিমাৰী নৈখনৰ ইপাৰে এটা পাৰ্ট আছে আমাৰ এই পাৰ্টটোক হাদালা বুলি কওঁ আৰু সিটো পাৰে এটা পাৰ্ট আছে কয়াজনী কিন্তু আমাৰ যি গাঁওখনৰ ৰেভিনিউ ভিলেজ অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন গাঁও এখনে আছে হাদালা বুলি কোৱা হয় আৰু আমাৰ যি গাঁৱৰ মেম্বাৰে হওক বা গাঁওবুঢ়াই হওক এইবিলাক নদীৰ সিটো পাৰে আছে গতিকে এই যিহেতুকে আমাৰ মানুহখিনিৰ অকণমান ঘূৰি মানে অসুবিধা হয় মেম্বাৰৰ ওচৰলৈ যাবলৈ হ'লে বা গাঁওবুঢ়াৰ ওচৰলৈ যাবলৈ হ'লে বহু জেগা মানে ঘূৰি যাবলগীয়া হয় কিন্তু এই দলংখন হ'লে বহুত সুবিধা হ'ব আমাৰ গাঁৱৰ মানুহখিনিয়ে মানে সকলো কাম কাজ কৰাৰ কাৰণে এটা সুবিধা পাব আৰু এতিয়া দলঙৰ কাম চলি আছে পোনতে মই পুঠিমাৰী নৈৰ ওচৰলৈ আহি আছোঁ নৈখন দেখাই আছোঁ আৰু নৈখন দেখুৱাৰ পিছত আপোনালোকে গম পাব নৈখনৰ ওপৰত আচলতে দীঘল মানে বহু দীঘল হয় দলংখন পুঠিমাৰী নৈ আপোনালোকে গমেই পায় এনেই বহু হেৰি থাকে এতিয়া খৰালি কাল যদিও এতিয়া মানে পানী নাই খৰালিত পানী কিছু শুকাই আছে কিন্তু বাৰিষা হ'লে যথেষ্ট পানী হৈ যায় মানে মাথাউৰি ইমূৰৰ পৰা সিমূৰলৈ পানী লাগি যায় আৰু বাৰে বাৰে আমাৰ এইফালে মাথাউৰি ভাঙি পেলাই মানুহ যথেষ্ট ক্ষতিগ্ৰস্ত হয় বানপানীত মানে পচি মৰিবলগীয়া হয় কিন্তু মানে এমাহ দুমাহ যথেষ্ট কষ্ট হয় জুন জুলাই মাহত যথেষ্ট কষ্ট হয় গতিকে মই পোনতে পুঠিমাৰী নৈখন দেখাই আছোঁ এইখন পুঠিমাৰী নৈ বৰ্তমান যিহেতুকে খৰালি কাল ফাগুন মাহ পানী মানে শুকাইছে বাৰিষা যথেষ্ট পানী হয় পানীৰে উপচি পৰে বৰ্তমান পানী ইয়াত নাই আৰু এই নদীখনৰ ওপৰতে এই পুঠিমাৰী নৈৰ ওপৰত এখন দলং নিৰ্মাণ কৰি থকা হৈছে মই কৈছোঁৱে যে হাদালা আৰু বাগতা অৰ্থাৎ হাদালা বাগতাক সংযোগ কৰি পেলাই দলং এখন নিৰ্মাণ হৈ আছে কিন্তু মই কৈছোঁ যে আমাৰ গাঁৱৰ এটা পাৰ্ট যিটো কয়াজনী বুলি কয় সেইটো পাৰ্ট নদীৰ সিপাৰে আছে আৰু সেই পাৰ্টটো যিহেতু সংযোগ হ'লে আমাৰ মানুহখিনিৰ যথেষ্ট সুবিধা হ'ব মানে গাঁওবুঢ়া মেম্বাৰ যি আছে আমাৰ নদীৰ সিটো পাৰে থাকে মানুহখিনি বহু জেগা এই বৰমপুৰে এনেকৈ ঘূৰি আহিব লাগে দলং এখন আছে বহুত দূৰত কিন্তু এতিয়া যদি এই দলংখন হয় এই দলংখন হ'লে আৰু মানুহখিনি আৰু মানে দূৰলৈকে যাব নালাগে বা সিপাৰৰ মানুহখিনিও ভোট কেন্দ্ৰটো আমাৰ নদীৰ ইপাৰে আছে তেওঁলোকেও ভোট দিব আহিলে যে সেই ভোটটো নিশ্চয় বহাগ মাহমানত হয় আৰু সেই সময়ত ভোট হ'লে তেওঁলোকে নদী পাৰ হৈ আহিবলগীয়া হয় এতিয়া এখন নাও আছিলে এতিয়া দলংখন নিৰ্মাণ কৰি থাকে নাওখনো নাই বাৰু নাওখন উঠাই দিয়া হৈছে যিহেতুকে আৰু দলং নিৰ্মাণ প্ৰায় অৱস্থা বেছি নাই দলংখন 4টা ষ্টেপত বনোৱা হৈছে 3টা ষ্টেপ ইতিমধ্যে সমাপন হৈছে আৰু এটা ষ্টেপ বাকী আছে এই পুঠিমাৰী নৈখন মই দেখাই আছোঁ এইখনেই হৈছে পুঠিমাৰী নৈ আৰু এই পুঠিমাৰী নৈখনৰ ওপৰতে এখন দলং বনাই থকা হৈছে এই দলংখনৰ এই এটা ষ্টেপ এই দ্বিতীয় ষ্টেপ তৃতীয় ষ্টেপ আৰু এইটো চতুৰ্থ ষ্টেপৰ কাম চলি আছে
যথেষ্ট দীঘল হৈছে দলংখন বাৰু মই দেখাই আছোঁ কেনেদৰে ৰাস্তা বনাই আছে কি হিচাপে দলংখনৰ কাম আগবাঢ়ি আছে গোটেইখিনি মই দেখাম দলঙৰ তললৈকে সোমাই আহিছোঁ এতিয়া এইটো মানে দেখাই আছোঁ দলঙৰ তল ভাগ তেনেকুৱাকৈ কি কৰিছে আগতে এইটো প্ৰথম আৰম্ভণিতে কৰা হ'লে আৰু দেখুৱাব পাৰিলোঁ হয় এতিয়া যিহেতুকে দলং প্ৰায় সহ অৱস্থা তিনিটা মই কৈছোঁ 4টা ষ্টেপৰ 3টা ইতিমধ্যে সমাপ্ত হৈছে আৰু এটা ষ্টেপ বাকী আছে এইটো দলঙৰ তল ভাগ এইবিলাক এতিয়া পানী শুকাই আছে পানী নাই দেখাইছোঁ বাৰু ইয়াতে পানীৰ প্ৰবল এটা জোৰদাৰ হেঁচা পৰে সেই গতিকে এইবিলাক শিলেৰে ৰিং বান্ধ কৰি দিয়া হৈছে ইয়াতে শিলেৰে এনেকৈ ৰিং বান্ধ মাৰি দিয়া হ'ব যাতে এই মাটিবিলাক নৈৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যাব নোৱাৰে আৰু এটা কথা যিহেতুকে বালিৰে দিয়া হৈছে আচলতে এইবিলাক পথৰুৱা মাটি দিব পাৰিলে ভাল হ'ল হয় কিন্তু বালিৰে দিছে কিন্তু চাওঁ কিমান দূৰ কি সম্ভৱ হয় উটুৱাই নিব নোৱাৰাকৈ হয়তো কিবা শিলৰ এনেকৈ বান্ধ দি দিব চাগে নহ'লে বালি মাটিটো এনে নাথাকিব ন নদীৰ খুব জোৰদাৰ এটা বাৰিষা কালত জোৰদাৰ এটা মানে হেঁচা পৰে ইয়াতে দলংখন আচলতে যিমান ওখ হ'ব লাগিছিল ঠিকাদাৰে বাৰু বা ইঞ্জিনিয়াৰসকলে চাই পেলাই কি হিচাপে কৰিলে সেইটো বাৰু নাজানো অকণমান চাপাৰ হোৱা যেন অনুভৱ লাগে আচলতে তেখেতসকলে যিহেতুকে বিজ্ঞ মানুহ নিশ্চয় কিবা এটা জোখতে বনাইছে কিন্তু আমাৰ ওচৰে পাজৰে বা গাঁৱৰ মানুহ যিখিনি আছে মানুহখিনিয়ে কোৱা হিচাপে অকণমান মানে চাপৰ যেন লাগিছে আৰু কিন্তু যিহেতুকে ইঞ্জিনিয়াৰে হওক অফিচাৰে হওক বা ঠিকাদাৰ তেওঁলোকতো কম জনা মানুহ নহয় নিশ্চয় কিবা এটা হিচাপত বনাইছে চাগে কিন্তু এইটো এটা কথা ঠিক যে দলংখন ওলালে কিন্তু আমাৰ দু ঠাইৰ মানুহৰ যথেষ্ট সুবিধা হ'ব মানে পোনাই মানে আগতে যেনেকৈ ঘূৰি এটা ঠাইৰ পৰা এটা ঠাইলৈ যাব লাগে তেনেকুৱা সমস্যাৰ পৰা দূৰ হ'ব আৰু পোনাই যাব পাৰিব মই কৈছোঁৱে 4টা ষ্টেপৰ 3টা ইতিমধ্যে ওলাই গৈছে আৰু এটা ষ্টেপ বাকী আছে মোটামুটি এটা মাহ হ'লে আমাৰ হাডালা বাগাতৰ মানুহে আৰু ঘূৰি যাব নালাগে নৈৰ মানে পুঠিমাৰি নৈৰ ওপৰেৰে ইপাৰৰ পৰা সিপাৰলৈ যাব পাৰিব গতিকে সকলোৰে সুবিধা হ'ব আৰু যদি আপোনালোক ওচৰে পাজৰে ক'ৰবাৰ মানুহ হয় কেতিয়াবা আহিলে একদম আৰু ঘূৰি যাব নালাগে এইফালে চিধাই মানে গুচি যাব পাৰিব এইফালে একদম পূৰা ৰঙীয়া যাব পাৰিব এইফালে এনেকৈ গুৱাহাটী ওলাই যাব পাৰিব আৰু গতিকে মই কৈছোঁ আৰু দূৰৰবিলাক বাৰু আপাৰৰ মানুহটো ইয়ালৈ নাহে বাৰু সেইটো মই ক'ব বিচৰা নাই কিন্তু আমাৰ যিখিনি ওচৰে পাজৰৰ মানুহ বা ইপাৰে হওক বা সিপাৰে হওক সুবিধা আছে ৰঙীয়ালৈ যাব বা গুৱাহাটীলৈ যোৱাৰ কাৰণে আৰু অন্য ঠাইলৈ বেলেগ ঠাইলৈ ঘূৰি যাব নালাগে এইখন দলঙৰ ওপৰেৰে ধুনীয়াকৈ যাব পাৰিব গছবিলাক থোৱা হৈছে এইবিলাক এই মানে টিঙৰ পাত্তাবিলাক যিবিলাক মানে চাটাৰিঙত ব্যৱহাৰ কৰা হয় এইবিলাক পোষ্ট বনাই থৈ দিছে এইবিলাক মানে ইয়াতে লগাই দিব আৰু পিছত এইবিলাক চব আৰু মানে কাঠ মানে যি লাগে আৰু শিল বালি য'ত যেনেকৈ ব্যৱহাৰ হয় এইবিলাক আছে আৰু মইতো কৈছোঁ এই ৰাস্তাটো বনাই আছে যিহেতুকে সম্পূৰ্ণ নতুনকৈ এই ৰাস্তাটো মানে বনাব লৈছে আৰু সম্পূৰ্ণ নতুনকৈ ৰাস্তা দলং দুটা নিৰ্মাণ হ'ব আগতে এনে এটা সৰু লুংলিঙীয়া বাট আছিল কিন্তু এতিয়া যিহেতুকে নতুনকৈ দলং নিৰ্মাণ কৰিছে আৰু এই ৰাস্তাটো সম্পূৰ্ণৰূপে এনেকৈ বনাই দিছে ধুনীয়াকৈ চব মানুহ এইফালে আহ যাহ কৰিব পাৰিব আহি আছে এটা দলঙৰ কাম চলি আছে ধুনীয়াকৈ এইবিলাক টিঙৰ পাত্তা মই দেখালোঁ 3টা ষ্টেপ ওলাই গৈছে মই বাৰু দেখাই দিছোঁ এনেকৈ 3টা ষ্টেপ আগৰ পৰা আৰু যথেষ্ট দীঘল হয় দলংখন সেইফালৰ পৰা ইমূৰলৈ ভালকৈ মনিবই নোৱাৰি মানে ইমূৰৰ পৰা সিমূৰলৈ ভালকৈ মানে মনিবলৈ হ'লে বৰ দীঘলকৈ চাবলগীয়া হয় মানে দীঘল হয় আৰু যথেষ্ট দীঘল হয় দলংখন 4th ষ্টেপটোৰ কাম চলি থকা হৈছে এই লিণ্টাৰৰ কাম চলি আছে এই লিণ্টাৰৰ কামখিনি হোৱাৰ পিছতে ছাদখনৰ কাম চলিব আৰু খুব বেছি এমাহৰ ভিতৰতে এই দলং কমপ্লিট হৈ পৰিব সুন্দৰ এটা ভূপেন হাজৰিকাৰ সংগীত লগাই পেলাই মিস্ত্ৰীসকলে কাম কৰি আছে হয়তো কোনোবা ভূপেন্দ্ৰীয় মানুহ আছে ইয়াতে সুন্দৰ পৰিৱেশত কাম কৰি আছে কাম কৰি আছে নেকি এনে ঘৰ ক'ত বঙাইগাঁৱৰ পৰা আহিছে কিমানজনীয়া গ্ৰুপ আছে 14জনে কাম কৰি আছে ইয়াতে কিমান দিন হ'ল নতুনকৈ আহিছে ন আগৰ গ্ৰুপটো গুচি গৈছে আৰু কাম কৰিতো ভালেই লাগি আছে দলং ভাল হ'ব নহয় কিমান দিন মানৰ মূৰত ওলাই যাব আৰু এপ্ৰিলত হৈ যাব ন এতিয়াতো মাৰ্চ চলি আছে মাৰ্চৰ আজি 11 তাৰিখ এপ্ৰিলত ওলাই যাব আৰু মোটামুটি এমাহ আৰু 1.5 মাহ লাগিব নহয় এনেকৈ উঠা অভ্যাস নাই যদি বহুত কষ্টেৰে ছাতৰ ওপৰৰ পৰা এইখন চিৰিৰে মই তললৈকে নামি আহিছোঁ ভয়কৈ আহিছোঁ দেই এইবোৰ ইবাৰ অভ্যাস নাই আচলতে এতিয়া মই লিণ্টাৰৰ মাজত সোমাই পৰিছোঁ দলঙৰ যিখন মানে লাষ্ট ছাদ হ'বলৈ আছে আৰু এই লিণ্টাৰৰ কাম চলি আছে ইয়াৰ মাজে মাজে মই সোমাই আহিছোঁ অলপ ভয়ো পাইছোঁ একচুৱেলি ছাতৰ মাজে মাজে সোমাই আহিছোঁ আচলতে এনেকৈ মই অহা অভ্যাস নাই নহ'লেও আৰু কেতিয়াবা কিবা দেখুৱাব হ'লে মানে ভিউৱাৰ্ছক সন্তুষ্ট কৰিবলৈ হ'লে অলপ কষ্ট কৰিবলগীয়া হয় এই দলঙৰ মাজে মাজে মই এনেকৈ সোমাই আহিছোঁ
এই এনেকৈ লিণ্টাৰৰ কাম চলি আছে এতিয়া, আৰু এই লিণ্টাৰৰ কামৰ পিছতে দলঙৰ যিখন চতুৰ্থ চাট, এই চতুৰ্থ চাটৰ কাম আৰম্ভ হ'ব, আৰু মিস্ত্ৰীসকলে জনোৱা মতেদি এপ্ৰিলত ওলাই যাব। খুব বেছি 1 মাহ 1.5 মাহৰ ভিতৰত এখন দলং ওলাই যাব, আৰু ওলালে হাদালা আৰু বাগতাৰ মানুহৰ যোগাযোগ সম্পূৰ্ণ সুবিধাজনক হৈ পৰিব। এইসকলে এনেকৈ মাজে মাজে ৰ'দৰ মাজে মাজে কষ্ট হয়, আমি গম পাওঁ কিমান কষ্ট এইবিলাক কাম কৰিবলৈ হ'লে। ৰাস্তাৰো কাম চলি আছে, ৰাস্তাটো কেনেকৈ মানুহখিনিয়ে কিমান কষ্ট কৰি আছে সেইবিলাক বুজি পাওঁ। কৰ্ম অনুপাতে তেওঁলোকে হয়তো পাৰিশ্ৰমিক কম পায়, কিন্তু উপায়টো নাই, এইবিলাক মধ্যভোগীয়ে খাই দিয়ে মাজতে কষ্টৰ ফলবিলাক। ভয়তে মই তললৈ আহিব বিচৰা নাছিলোঁ, যে মিস্ত্ৰীসকলে সাহস দি মোক ইয়াতে নামাই দিলে। মই এবাৰ পাৰ হৈ লৈ আহিছে আগতে, মানে যি নহওক নতুন দলঙৰ মানে ওপৰেৰে আজি প্ৰথমবাৰ মই পাৰ হ'লোৱে। ইতিমধ্যে কাম যদিও এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, কিন্তু লিণ্টাৰৰ ওপৰে ওপৰে যিহেতুকে এইবিলাক কাঠবিলাক চাটাৰিং চলি আছে, চাটাৰিঙৰ ওপৰে ওপৰে মই এনেকৈ পাৰ হৈ গ'লোঁ। এইবিলাক কামত লাগি আছে। কেইযোৰ সূতা আছে ইয়াতে? ইয়াত ভিতৰততো নাই, এইটো থিয়া দিয়াটো হৈছে। এইটো ডাঙৰ সূতাটো, ডাঙৰ ফুটাটো এইটো এই মাজত দুটা, আৰু এই তিনিটা 5টা আছে ন? 5টা। ঠিক আছে। মই দলঙৰ পৰিৱেশ দেখালোঁ, কি দলং নিৰ্মাণ হৈ আছে, যে এই দলঙৰ কিছু কাৰুকাৰ্য মই দেখালোঁ কেনেদৰে চলি আছে। গতিকে 5টা সূতাৰ ওপৰত এখন দলং ওলমি থাকিব, আৰু যথেষ্ট দীঘল হৈছে। গতিকে আপোনালোকে হয়তো গম পাব এইফালে আহিলে কেতিয়াবা। যিসকল ওচৰে পাজৰে, মই কৈছোঁৱে, যদি আপোনালোক ওচৰে পাজৰে আহক, দলংখন চাওক কি ধুনীয়া হৈছে। আৰু এনেও কেতিয়াবা কাম ওলালে এইফালেতো আহিবই লাগিব। তো গেৰুৱা চকৰ পৰা এনেকৈ 3 কিলোমিটাৰমান সোমাই আহিলে, 3 কিলোমিটাৰ সোমাই আহিলে এখন দলং পাব গেৰুৱাৰ পৰা। আৰু এইফালে এনেকৈ বাগতাৰে এনেকৈ আপুনি ৰঙিয়ালৈ ওলাই যাব পাৰিব। মেচিন আনি ইয়াতে সাজু কৰি ৰখা আছে। ইয়াতে মা মছলাবিলাক ইয়াতে মাৰি এই দলঙত মানে কামত চলাই থকা হৈছে। এইবিলাক বালিৰ দাম আছে, ইয়াতে শিলৰ দাম আছে, ইয়াতে এইবিলাক মাল মজুত হৈ আছে। দলঙৰ ক্ষীপ্ৰগতিত কাম চলি আছে, আৰু খুব বেছি এমাহমানৰ ভিতৰতে এই দলঙৰ কাম ওলাই যাব। আপোনালোকে এই পেপাৰেৰে পাৰ হৈ যাব পাৰিব এই দলং, আৰু টেনশ্যন নাই। খুব বেছি এমাহ 1.5 মাহৰ ভিতৰত কমপ্লিট হৈ যাব। আৰু পুঠিমাৰী নৈ যথেষ্ট মানে কি হয়, বাৰিষা পানীৰ যথেষ্ট উপদ্ৰৱ হয়। এতিয়া বাৰু নাই, পানী তেনেকুৱাকৈ নাই। এনেকৈ বহুত ভূটানৰ পাহাৰৰ পৰা ওলাই আহিছে, আৰু এইফালে ব্ৰহ্মপুত্ৰ নদ, মানে ৰামদিয়া চৰৰ সেইফালে ব্ৰহ্মপুত্ৰ নদ পৰিছে এই পুঠিমাৰী নৈখন।